हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আজি মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো দেখিছে আজি 150 ডাবল ডিস তো এইখনৰ মানে আজি ব্লগ এটা বনাবলৈ লৈছো বহুত দিন ব্লগ দিয়া নাই এক বছৰ মানে হ'ল তো মোবাইলটো মোৰ অলপ বেয়া হৈছিল এটা নেক্সট এটা মোবাইল লোৱা হৈছে তো সেই কাৰণে মানে এতিয়া আকৌ এটা ব্লগ বনাই চাওঁ বুলি ভাবিছো ব্লগ মানে কি গাড়ীখনত যাম বা oilcil ফিটিং তো দাদাই গাড়ী হয় তো দাদাই মানে অলপ সহযোগিতা ক্যামেৰামেন হ'বলৈ দিম এখিনি আমি এতিয়া খুলি ললো এখন গাড়ী এখানে খুলি লৈছো কি প্ৰবলেমটো হল কি এটা দেখিছে ইয়াৰ টিউবটো মানে পুৰা দাগি লাগি গৈছে তো এটো আপোনালোকে এই টিউবটো নহলকে অলপ দিন যেহেতু চলাব পাৰিব তো আমি কি কৰি দিম আপোনালোকক হেখিনিকে অলপ দেখাম আৰু এটা দেখিছে এটা আমি জেনুইন oilcil লৈ ললো আৰু সকেট জাম্পাৰ অয়েল যেহেতু মই লেটাৰ হাতে চলো কাৰণ লেটাৰ হৈছে এইটা দেখিলে সকেট জাম্পাৰ অয়েল আৰু এইখিনি হল ইয়াৰ বস্তু এইখিনি দিয়া আমি ধুনিয়াকে ওয়াশ কৰি লওঁ পেট্ৰল দি প্লেনি ধুনিয়াকে ওয়াশ কৰিম আৰু ওয়াশ কৰি কেনেকৈ ফিটিং কৰো কি কৰো এইখিনিকে দেখাম বৰ বেছি বিশেষ নেদেখাও তো আজি ব্লগটো অকমান শৰ্ট কৰিবলৈ বিচাৰিম বাৰু মুছি থাকিব মানে সকেট জাম্পাৰটো গাড়ীখন উলিয়াই নিয়া আগত অলপ সাফা কৰি উলিয়াই নিব লাগে তেতিয়া এই ধুলি বালিবিলাক নহমালে সকেট জাম্পাৰটো লাষ্টিং হৈ যাব আমি ধুনিয়াকে এতিয়া সিস মাৰি সাফা কৰি ওয়াশ কৰি ললো আৰু এনেকে ধুনিয়াকে সিস মাৰি চলাব পাৰিব মানে নহলে এই বস্তুটো আপুনি এনেকে এইখিনি আমাৰ ওয়াশ কৰি হৈ গল তো এতিয়া আমি ফিটিং কৰিম কিছু মানে কি কৰে এই বস্তুটো মানে কি কমপ্লিট নুখুলাকে ইয়াক oilcilটো যেহেতু স্কুডাভা মাৰি উলিয়াব পাৰি এই বস্তুটো ডাইৰেক্ট ঘুমাই থাকে এনেকে এই বস্তুটো এনেকে মানে কিছু মানে ফিটিং কৰি দিয়ে ডাইৰেক্ট বস্তু এনেকে ফিটিং কৰিলে কি হয় ইয়াৰ ভিতৰত যিখিনি লেতেৰা থাকে সেইখিনি তো উলাই না যায় তো এনেকে ধুনিয়াকে সাবচিকুন কৰি বস্তুটো ইমান দিন লাষ্টিং হয় এজনৰ হতে এটো মই ক'ব নোৱাৰিম কাৰণ এজনৰ এই টিউবটো যেহেতু দাগি লাগি আছে মই যিমান পাৰো ভালকে ফিটিং কৰিবলৈ চেষ্টা কৰিছো তো ইমান এটা আমি বাকি এখিনি ফিটিং কৰি লওঁ এটা কথা নকওঁ আপোনালোকে ফিটিং কৰাটোকে চাই যাওক যেতিয়া আমি ফিটিং কৰো এইবিলাক ওয়াশ কৰি দিলে মানে কি হয় ইয়াত যেটো ধুলি বালি থাকে এই ধুলি বালি ফাকে আমাৰ মানে অয়েলটো লিক হৈ যায় এতিয়া আমি ধুনিয়াকে সাবচিকুন কৰি দিছো ইয়াত অয়েল লিক হোৱা চান্স নাথাকে ধুনিয়াকে লগাই দিব ঘৰতে আপোনালোকে বিশেষ সাৱধান হ'বলগীয়া হয় মানে কি ইয়াত টিউবটোত বিশেষকৈ দাগি লাগিব নালাগে এই এৰিয়াটোত যেটো এৰিয়া থাকে সেইটো দাগি লাগিব নালাগে তো
তো দাগি লাগিলে যিহেতু অইল চিলটো আকৌ লিক হৈ যোৱাৰ চান্স থাকিবই সেইকাৰণে এই বস্তুটো আপোনালোকে যেতিয়া বহায় তেতিয়া ভালদৰে বহাব এইকেইটা আমি এতিয়া অইল চিল এইটো জেনুইন অইল চিল নতুন লগাই লৈছোঁ ইয়াত পাতল পাতলকৈ আমি অকণমান মবিল লগাই লৈছোঁ তেতিয়া কি হয় এতিয়া ইয়াত যেতিয়া সোমাব তেতিয়া ইয়াত বিশেষ জোৰ নালাগে আৰামছে অইল চিলটো সোমাই যায় মানে তো এইফালে চাওক এইটো আমি ধুনীয়াকৈ বহাই ল'লোঁ এইটো মোৰ ওচৰত পুলাৰ নাছিলে তো সেইকাৰণে আমি কি কৰিলোঁ এইটো ধুনীয়াকৈ বহাই লৈছোঁ আৰু এই টিউবটোত যাতে দাগি নালাগে এই বস্তুটো আপোনালোকে লক্ষ্য কৰিহে এইটো ফিটিং কৰিব দেখিলে এতিয়া ইয়াৰ লকটো ধুনীয়াকৈ বহি যাব অইল চিলটো যেতিয়া ধুনীয়াকৈ বহি যাব তেতিয়া ইয়াৰ এই এৰিয়াটো এই লকৰ জেগাটো ধুনীয়াকৈ ওলাই যায় মানে সেই বস্তুটো আপোনালোকক অকণমান দেখাই দিছোঁ এই লকটো আৰামছে সোমাই যাব মানে ইয়াত এতিয়া এই লকটো দেখিছে লকটো ধুনীয়াকৈ আৰামছে সোমাই গ'ল জেগাই জেগাই সেই বস্তুটো চাব লাগে অইল চিলটো ফিটিং কৰোঁতে সিংডাল বহাওঁতে দুটা পাক থাকে এটা দেখিছে এইটো অলপ মানে ইয়াৰ যিটো হেৰি থাকে গেপ থাকে এইটো বেছি থাকে এই ছাইডটো আৰু এই ছাইডটো অলপ মিহিকৈ আছে তো এতিয়া বেছি গেপটো আমি ওপৰ ফালে দিম কম গেপটো সেইটো আমি তল ফালে দিম মানে দুটা ছাইড থাকে এইটো দেখিছে অলপ উঠা আছে মানে ইয়াত যিটো গেপ থাকে আৰু এইটো একদম পূৰা প্লেইনকৈ আছে এইটো যিটো কমকৈ আছে তো এইটো আপোনালোকে তল ফালে কৰি দিব ইয়াত বহাই দিলোঁ এতিয়া আমি অইল দুইটাতে কমপ্লিট দুটা নাখায় অলপ কমাই দিব লাগে তো দুটা বহাই দিলে মানে কি হয় ইয়াত যিটো পাম্পিং হ'ব লাগে এই বস্তুটো এই পাম্পিংটো অলপ কম হ'ব মানে অকণমান শ্লাইড অকণ কমাই দিব লাগে অইলটো তেতিয়া এই টিউবটোৰ কাৰণে হিচাপত হয় আৰু গাড়ীখন জাপিংটো অলপ হিচাপত হ'ব তো এতিয়া আমি এটা পূৰা ভৰাই ল'ম আৰু যিটো নেক্সট ভৰাম সেইটো আমি অলপ কমাই দিম এতিয়া মই এটা কাম কৰিছোঁ অকণমান দেখাই দিব তো এইটোত মানে অলপ কম আছে ইয়াৰ পৰা এইটো কমপ্লিট ফুল আছিলে যিহেতু এইটোত অলপ কম থকাটোত মই ইয়াৰ পৰা অলপ দি দিছোঁ আৰু এইটো দুইটা সমান 50-50 কৰি তো আমি অইলটো ভৰাই দিম পুৰা 50-50 কৰি লৈছোঁ সমান কৰি 50-50 কৰি লৈছোঁ এতিয়া এইটো ভৰাই দিম আৰু এই অইলটো যেতিয়া আমি ভৰোৱাৰ পাছত অকণমান টাইম খন্তেক 1-1.5 মিনিট ৰখিব লাগে তেতিয়া কি হয় ইয়াত যিটো ভিতৰত অইলটো আমি যিহেতু ডাইৰেক্ট ভৰাই দিওঁ
তো ইয়াত মানে কি হয় এটা বাবুল কাটি থাকে, তো বাবুলটো ওলাবলৈ নোৱাৰিলে মানে কোনোবা এটা চকেট জাম্পাৰ বেছিকৈ খেলিব, কোনোবা এটা কম খেলিব, আৰু কোনোবা এটা সোনকালে বেয়া হৈ যাব, কোনোবা এটা বেছি দিনৰ পাছত বেয়া হ'ব। তো ইমান এই বস্তুটো কি হয়, যিটো বাবুল আহি থাকে ইয়াৰ ভিতৰৰ পৰা, সেই বাবুলটো মানে কি আহি শেষ হ'ব লাগে, তেতিয়া চকেট জাম্পাৰযোৰ দুইটা মানে ভাল হয়, জাপিং হয়, সেই বস্তুটো দুইটা সমানে খেলে। সেইকেইটা বস্তু আপোনালোকে চাই পেলাইনি ফিটিং কৰিব। এইটো পাম্পিং ৰখিলে এতিয়া আমি নেক্সটটো ভৰাই দিম। একেবাৰে ক্লিয়াৰ কৰি ল'ম। এতিয়া ইয়াত যিটো বাবুল আহিব, এই বাবুলটো মানে শেষ হৈ ল'ব লাগিব, তেতিয়া সেইকণ টাইম আমি আকৌ ৰখি দিব লাগে। আমাৰ ভিডিঅ'টো বনোৱাত এই দাদাহঁতে সহায় কৰিছে, যি গাড়ী মালিক তেওঁ সহায় কৰি আছে, মানে সহায় মানে কি কেমেৰাটো যিটো ধৰি দিছে। তো এতিয়া ইয়াত এটা প্ৰব্লেম হ'ল কি, যিহেতু চকেট জাম্পাৰ অইলচিলটো একেবাৰে গুচি গৈছিলে, তো ইয়াত মানে কি হ'ল গোটেই তেল হৈ আছে, দেখিছেনে? অৱস্থাটো বহুত বেছি বেয়া হৈ আছে। এতিয়া এইখিনি ধুনীয়াকৈ ৱাছ কৰি আমি ফিটিং কৰি দিম। পেট্ৰল দিয়ে ৱাছ কৰিব লাগিব। তো পেট্ৰল দি ৱাছ কৰোঁতে এটা বস্তু আপোনালোকে লক্ষ্য কৰিব, এইকেইটা যিকেইটা অৰিং আছে, এই অৰিংকেইটাত যাতে বেছিকৈ পেট্ৰল লাগিব নালাগে, ৱাছ কৰি দিম আৰু ফিটিং কৰি দিম। যিটো এখন ডিছখনত এনেকৈ তেল লাগি থাকিলে ডিছটো ধৰাত মানে অসুবিধা হ'ব, তো কেতিয়াবা মিছ মাৰি দিয়া চান্স থাকে। আৰু এইটো দেখিছোঁ গোটেই তেল হৈ আছে, এইখিনি আমি ধুনীয়াকৈ চাফ চিকুণ কৰি পিনি ফিটিং কৰি দিম। আৰু তাত যিটো ডিছপেড আছে, ডিছপেডকেইটা অকণমান চিষ্টিচ মাৰি চাফা কৰি দিব লাগিব। তো সেইকেইটা ডিছত কি হয়, এই ডিছখনত সেই তেলে এই ধূলিখিনি টানি এই ডিছখন দাগি লগা দিছে, দেখিছেনে? তো এইখিনি আমি ধুনীয়াকৈ চাফ চিকুণ কৰি লওঁ আৰু ফিটিং কৰি দিম। ফ্ৰেণ্ডছ, এইটো দেখিছে এইটো লগাই দিলোঁ আৰু ইফালতো এয়া লগাবলৈ লৈ আছোঁ। তো প্ৰায়খিনি হ'লগৈ, এইখিনি চাফ চিকুণ কৰি ল'লোঁ, হৈ গ'ল। আৰু এইফালে ডিছখনো দেখিছে একদম ধুনীয়াকৈ চাফ চিকুণ কৰি ল'লোঁ। তো এতিয়া আমি এইখিনি ফিটিং কৰি দিওঁ। তো ফ্ৰেণ্ডছ, ইয়াত এটা বস্তু দি দিছোঁ, আমি এটা টিক মাৰ্ক দি লৈছোঁ। তো এইটো ইয়াত এটা চিন দি লৈছিলোঁ, এই দুইটা বস্তু মানে মিলিব লাগে। এতিয়া কি হয়, চকেট জাম্পাৰটো যদি কেতিয়াবা হঠাৎ ক'ৰবাত এক্সিডেণ্ট, সৰু সুৰা এক্সিডেণ্টত চকেট জাম্পাৰটো অলপ হ'লেও ব্ৰেইন হৈ থাকে। তো সেই ব্ৰেইনটো খেলি মেলি নহয়। এই টিক মাৰ্কটো আমি যিটো দি লৈছোঁ, এইটো ইয়াৰ লগত এই যিটো ডাউন টি থাকে, ডাউন টিটোৰ লগত আমি মিলাই ধুনীয়াকৈ লগাই দিছোঁ। তো ইয়াত মানে ধৰি লওক টনাটনি যিটো আগৰ ছিষ্টেমত আছিলে, তো এতিয়াও সেইটো ছিষ্টেমতে থাকি যাব। তেতিয়া মানুহজনে মানে চলাওঁতে কোনো অসুবিধা নহয়। তো সেইকাৰণে আমি এই টিক মাৰ্কটো দি ল'ব লাগে পৰাপক্ষত যেতিয়া আমি ফিটিং কৰোঁ। প্ৰথম আমি ওপৰ নটটো টাইট দিব লাগে, ইয়াত গোটেইডাল ধুনীয়াকৈ ভৰাই ল'ব লাগে। কেতিয়াবা এই বস্তুটো নকৰিলে মানে ইয়াত কাৰ্বন হৈ যায়। তো কাৰ্বন হৈ যোৱাৰ ফলত এই বস্তুটো গোটেই ওলাই নাহিলে মানে কি হয়, এই হেৰি কৰিবলগীয়া হয়, খোলোতে অকণ কষ্ট হয়। তো আমি এতিয়া এইটো বস্তু এতিয়া অট'মেটিক ওলাই আহিছে, যিহেতু এইটো নতুন হৈ আছে, সেইকাৰণে আমি আৰামছে ভৰাই দিব পাৰিছোঁ। ভৰাই পেলাই এই এলটো প্ৰথম টাইট দিব লাগিব, তাৰপিছত এইটো টাইট দিয়ক, তাৰপিছত মানকাৰৰ পৰা ধৰি বাকীখিনি ফিটিং কৰিম। মানে এক্সট্ৰাকৈ কৰিব লাগে। তো এইটো টাইট দি ল'লে এই বস্তুটো পাছত টাইট দিলে কি হয়, যেতিয়া গাঁতত পৰিলে মানে কি হয়, কাটাককৈ মাত এটা আহিব। তো এই মাতটো নিদিবৰ কাৰণে এই বস্তুটো প্ৰথম টাইট দি ল'ব লাগে। আৰু নেক্সট টাইট দিওঁতে এইটো বস্তু টাইট দিব লাগে, এই নটটো যিটো 17 নম্বৰ নট থাকে, এইটো টিক মাৰ্ক দি লৈছিলোঁ, দেখাই দিয়া। টিক মাৰ্কটো মিলাই পেলাই আমি ধুনীয়াকৈ ফিটিং কৰি দিম। আমাৰ মানে গেৰেজত চাহ বনাই আছিলে, চাহটো হেনো দাদাই ভাল পালে। আজি মই প্ৰথম আহিছোঁ আমাৰ দাদাৰ গেৰেজত। দাদা আমাক মৰমত চাহ খোৱালে, আৰু চাহটো মানে বৰ ধুনীয়া বনালে মানে। তো চাহটো খাই আৰু আহিম নিখা লাগিছে, কিন্তু গাড়ীটো বেয়া হোৱাৰ কাৰণে নহয়, গাড়ীটোতো বেছি লাষ্টিং কৰা বুলি আশা কৰিছোঁ, কিন্তু চাহটো খাবলৈ আহিম কেতিয়াবা।
তো ফ্ৰেণ্ডছ ফাইনেলি গাড়ীখন হ'ল এতিয়া আমি এপাক চলাই চাওঁ আৰু দাদা বেলেগ কিবা আছে নে একো নাই নহয় আপুনি হেৰি অকণ চেম্পু পানী মাৰি ধুই দিব দেই ডিছখন চেম্পু পানী মাৰি তেতিয়া ধুনীয়াকৈ ডিছটো ধৰিব মানে স্পষ্টকৈ ধৰা নাই এইটো মোহাই দিব ধুনীয়াকৈ তো ফাইনেলি ফ্ৰেণ্ডছ গাড়ীখন হ'ল কৈ দিয়ক দাদা আৰু মানে কি বিশেষকৈ কাম যেতিয়া কৰোঁ কামখিনি যেতিয়া কৰা হয় চাফ চিকুণতাটো মানে পূৰা কৰিব লাগে তেতিয়া কামটো আপোনালোকৰ ভালেই হ'বই আপোনাক মই এতিয়া গেৰাণ্টি নিদিওঁ যিটো টিউবটো আপোনাৰ হেৰি হৈছে হয়তো চলিয়ে থাকিব আৰু যদি যাবলৈ হয় এমাহতে হয়তো বেয়া হ'বলৈও আছে পালে কৈ দিয়ক মই বহুত ভাল পালোঁ আজি প্ৰথম আহিছোঁ দাদাৰ গেৰেজলৈ কিন্তু আমি যিটো নেকি আশা কৰোঁ ক'ৰবাত গ'লে যে আমাক এটা ভাল ব্যৱহাৰ লাগে তো ঠিক মানে দাদা আমাক সুন্দৰ ব্যৱহাৰ কৰিলে আৰু আমাক মৰমত মানে চাহ বনায়ো খোৱালে তো আমি বহুত ভাল পালোঁ আৰু বিশেষকৈ মই তেখেতৰ মানে যিটো ব্যৱহাৰ এটা মানৱতাৰ সৈতে মানে সেই ব্যৱহাৰটো মই খুব মানে ভাল পালোঁ আৰু মই এইটোৱে কওঁ কিন্তু দাদা মানে ব্যক্তিগতভাৱে মানে এটা ভাল হয় আৰু গাড়ীটো সুন্দৰভাৱে বনালে তো মই এইটোৱে মানে বাকী এটাতো লাইকটো বনিবই আৰু ছাবস্ক্ৰাইব বনিবই কেনেকুৱা পালে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব তেতিয়া আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে হ'ব মানে আগতীয়াকৈ আৰু বাই বাই ধন্যবাদ জয় আই অসম